কৃত্ৰিম বানত বুৰ গ'ল হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী। সোণালী জয়ন্তী বৰ্ষ গৰকা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে কৃত্ৰিম বানৰ বাবে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ সিং আৰু বিদ্যালয় পৰিচালনা সমিতিখনে প্ৰত্যেক বছৰে সৃষ্টি হোৱা এই কৃত্ৰিম বানৰ সমস্যাটি দূৰ কৰিবলৈ তেজপুৰ পৰিকল্পনা বিভাগ আৰু স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাক বাৰম্বাৰ আবেদন নিবেদন কৰিছিল যদিও আজি কুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যদি বৃহত্তৰ অঞ্চলটোত নেৰানেপেৰা বৰষুণ হৈ থাকে তেতিয়াহ'লে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে জমা কৰি থোৱা চাউলৰ গুদামটো কৃত্ৰিম বানৰ কবলত পৰা আশংকা প্ৰকট হৈ পৰিছে। ইফালে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৱাসগৃহৰ ভিতৰচৰা পানীয়ে উপচি পৰিছে। বিদ্যালয়খনৰ চৌহদৰ পানী নিষ্কাশনৰ বাবে থকা নলা নৰ্দমাসমূহ বন্ধ হৈ থকাৰ বাবে বিদ্যালয়খনৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিছে। এই অৱস্থা হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেখেতৰ খোৱা কোঠালি ৰুমত একেবাৰে আজি 10 বছৰ 11 বছৰ ধৰি পানী সোমাই অৱস্থা নাই। গোটেই পৰিয়ালটো বৰ লৰাধীন অৱস্থা পানীৰ কাৰণে অসুবিধা হয়। ওলাওঁতে সোমাওঁতে পোৱালি বাচ্চা দুটা আছে, এই বাচ্চাটোৰ কাৰণে অলপ অসুবিধা হৈছে। এই পানীখিনি যদি অলপ নিৰাময় কৰিব পাৰে আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে নলা নৰ্দমা খান্দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ মেনেজিং কমিটিৰ সভাপতি সম্পাদকো জনোৱা হৈছে, তেওঁলোকেও গুৰুত্ব দিছে যদি নলা নৰ্দমা নাখান্দিলে এই অৱস্থা আমাৰ কেতিয়াও দূৰ নহ'ব। বিদ্যালয়খনৰ পৰিৱেশ দেখিছে আপুনি, বিদ্যালয়ৰ ল'ৰা ছোৱালী অহাৰ অসুবিধা, শিক্ষক শিক্ষয়িত্ৰীসকল অহাৰ অসুবিধা, পানীময় খালি যেনি পানীময় হৈছে, এইখিনি আমাৰ ক'বলগীয়া। এইটো কৃত্ৰিম বানপানীয়ে ক'ব লাগিব, যিহেতু আজি 10-12 বছৰ ধৰি এনেধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী ভুক্তভোগী হ'বলগীয়া হৈছে। যিহেতু বানৰ যিবিলাক নৰ্দমা ইতিমধ্যে ব্লক হৈ গৈছে, তাৰ কাৰণে আমি তেজপুৰ প্লেনিং অথৰিটিকো আমি জনাইছিলোঁ, দৰখাস্ত দি জনাইছিলোঁ। এবাৰ আমি ভাৰবেলিও কৈছিলোঁ, কিন্তু কোনো সদুত্তৰ নাপালোঁ। বিধায়ক মহোদয়কো আমি জনাইছিলোঁ যে এই সন্দৰ্ভত যে আমাৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। তো আজি কুপতি আমি কোনো ধৰণৰ সুফল পোৱা নাই, যিটো কাৰণে আজি আমি ভুক্তভোগী হ'বলগীয়া হৈছে। এতিয়া মই যি দেখিছোঁ যে বাৰাণ্ডাটো পানী চপচপীয়া হৈ আছে, পানী এই সোমাও হৈ আছে। ইতিমধ্যে গম পাইছোঁ যে অনাগত 3 দিনত আৰু প্ৰবল বৰষুণ হ'ব পাৰে, গতিকে তেনে অৱস্থাত হয়তো আমাৰ ক্লাছৰুমত শ্ৰেণীকোঠাটো পানী সোমোৱাৰ আশংকা নুই কৰিব নোৱাৰি। প্ৰত্যেক বছৰ আজি 10 বছৰ ধৰি এনেধৰণৰ সমস্যাত আমাৰ এই স্কুলখনে ভুগি আছে। গতিকে ইয়াৰ আমি আজি যিহেতু আমাৰ বহুত সমস্যাই হ'ব যেন পাইছোঁ, কাৰণ আজি আমি প্ৰাৰ্থনাও কৰিব পৰা নাই। গতিকে অতি সোনকালে প্ৰশাসন মহোদয়ে যদি ইয়াৰ ব্যৱস্থা লয় পানী নিষ্কাশনে, তেতিয়া আমাৰ কাৰণে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে ভাল হ'ব বুলি মই বিদ্যালয় পৰিচালনা সমিতিকো আমি জনাইছোঁ। তেখেতসকলৰ জৰিয়তে আমি তেজপুৰ বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ প্লেনিং অথৰিটি কমিটি নেকি, তেওঁলোকক আমি দৰখাস্ত এখন দিছিলোঁ। দৰখাস্ত দিয়াৰ পাছতো যেতিয়া আমি সদুত্তৰ নাপালোঁ, পুনৰ আমি গৈ মৌখিকভাৱে আমি জনাইছিলোঁ, কিন্তু আজিৰ কুপতি আমি কোনো ধৰণৰ সুফল পোৱা নাই।